আমালোকৰ দেশৰ তিৰোতা সকলৰ কেইটামান কুপ্ৰথাৰ প্ৰচলন। মোৰ মাসকল মনত ৰাখিব লাগিব। কি মনত ৰাখিব লাগিব মই কৈছোঁ। মই ভাৰতৰ আমিৰ হামজা কৈছোঁ। মই কৈছোঁ হিন্দু তিৰোতা সকলে কপালত সিঁদুৰৰ ফোঁটা লগাই। বিশ্বৰ জমিনত হিন্দুসকলক মই ভাল পাইছোঁ। তেওঁলোকৰ ধৰ্মত আছে। তেওঁলোকে কি কৰিছে? কপালত সিঁদুৰৰ ফোঁটা লগাইছে। সেইটো মই বিয়া নাপাওঁ। তেওঁলোকৰ ধৰ্ম তেওঁলোকে কৰিব পাৰে। কোনো ধৰ্মত আমি বাধাৰ সৃষ্টি কৰিব নোৱাৰোঁ। বন্ধুসকল, কপালত সিঁদুৰৰ ফোঁটা লগাইছে। এইটো হিন্দুসকলৰ ধৰ্ম। কোনো মানুহৰ ধৰ্মক মই ঘৃণ নকৰোঁ। মই ইছলাম ধৰ্ম কৰোঁ। কিছুমান মানুহে হিন্দু ধৰ্ম কৰে। যে কপালত সিঁদুৰৰ ফোঁটা লগাইছে। কিন্তু মুছলমান মহিলাসকলে কোরআন পড়িছে, 5 ওয়াক্ত নামাজ পড়িছে, তেওঁলোকে কোরআন আৰু হাদিস পড়িছে। মোৰ বন্ধুসকল, কিন্তু সিঁদুৰৰ ফোঁটা কপালত কিয় লগাইছ? আমাসকল মনত ৰাখিব লাগিব। যিবিলাক মানুহে মুছলমানৰ ল'ৰা ছোৱালী স্কুল কলেজ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থাকে, মুছলমানসকল ল'ৰা ছোৱালীয়ে কিয় কপালত সিঁদুৰৰ ফোঁটা লগাইছে? মুছলমান তিৰোতাসকলক কৈছোঁ, তোমালোকে কপালত কেতিয়াও সিঁদুৰৰ ফোঁটা ব্যৱহাৰ নকৰিবা। মই আমিৰ হামজা কৈছোঁ, মোৰ বন্ধুসকল, মই আমিৰ হামজা কৈছোঁ, তোমালোকে ব্যৱহাৰ কৰিবা। কি ব্যৱহাৰ কৰিবা? কৰ্তা ব্যৱহাৰ কৰিব লাগিব। মই কৈছোঁ, মইতো কোরআন পঢ়িছোঁ, হাদিস পঢ়িছোঁ, যিটো মই পাইছোঁ সেইটো মই কৈছোঁ। বন্ধুসকল, মোৰ ভনীসকল, মই আমিৰ হামজা কৈছোঁ, তোমালোকে ব্যৱহাৰ কৰিব লাগিব। কুৰ্তা ব্যৱহাৰ কৰিব লাগিব। পাইজামা ব্যৱহাৰ কৰিব পাৰা। তোমালোকে পাইজামা ব্যৱহাৰ কৰিব লাগিব। উৰুনা ব্যৱহাৰ কৰিব লাগিব। চাদৰ ব্যৱহাৰ কৰিব লাগিব। মোৰ বন্ধুসকল, চাদৰ ব্যৱহাৰ কৰিব লাগিব। ভনীসকল, তোমালোকে কেতিয়াও বিয়া নাপাবা। মই অসমৰ আমিৰ হামজা জলেশ্বৰ পীৰবাৰীৰ পৰা কৈছোঁ, গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা কৈছোঁ। মোক সকলোৱে জানে, চেনে। এনেকুৱা মানুহ নাই যে মোক নেচেনে। গোটেই বিশ্বৰ মানুহে মোক চিনিব পাৰে। মই কৈছোঁ, ভনীসকল, তোমালোকে চাদৰ ব্যৱহাৰ কৰিবা। ভনীসকল, বোৰকা ব্যৱহাৰ কৰিব লাগিব। কবৰত যাব লাগিব। চিন্তা কৰিবা ভনীসকল, তোমালোকে কবৰত কেনেকুৱাকৈ থাকিবা সেই কথা 100 বাৰ, হাজাৰ বাৰ চিন্তা কৰিবা। মই যিটো বয়ান কৰিছোঁ, যি তোমালোকে ভাল পাইছা, তেনেহ'লে এটা কৈ লাইক দিব লাগিব, ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰি দিবা, কমেণ্ট কৰিবা। এনেকুৱা শ্বেয়াৰ কৰিবা গোটেই বিশ্বৰ মানুহে যেন জানিব পাৰে। আৰু তোমালোকে দোয়া আশীৰ্বাদ কৰিবা, সোনকালে যেন, বেছি পলম নহয়, সোনকালে যেন আল্লাহ মোৰ এই চেনেলটো ভাইৰাল কৰি দেয়। এইটো তোমালোকে দোয়া আশীৰ্বাদ কৰিবা। মই কিমান ভিডিঅ' চবাইছোঁ তাৰ কোনো হিচাপ নাই। মই চবাই আছোঁ কিয়ামতলৈকে মই চবাম, যে পৰ্যন্ত মই জীয়াই থাকোঁ মই চবা। কিন্তু মোৰ কথাবিলাক তোমালোকে বিয়া নাপাবা। তোমালোকে কমেণ্ট কৰি মোক জনাবা কোনটো মোৰ ভুল হৈছে। মোৰতো ভুলো হ'ব পাৰে, কিয় চেনেলটো ভাইৰাল হোৱা নাই। তোমালোকে সোনকালে বেছি মোৰ ভিডিঅ' দেখিবা, যেন আল্লাহ ভাইৰাল কৰি দিয়ে। সুবহানাল্লাহ। সকল করিতে পারে আল্লাহ কোরআনে শুনি। ইউটিউব চ্যানেল ভাইরাল করতে
তুমি পারো আল্লাহ সকলি দিতে পারো আল্লাহ কুরানে শুনি। বন্ধুসকল বা একটা কথা কৈছো, ইউটিউব চেনেলটো মোৰ আছে আসাম নিউজ, সেটা আপোনালোকে জানে। লগতে আৰু এটা কথা মই কৈছো, ফেচবুক পেজ বনাইছো। এই যে ফেচবুক পেজ তাতো আছে আসাম নিউ WAZ, এই চেনেলটো একেই চেনেল, মানে নামটো একেই। সেই ফেচবুকটো আপোনালোকে দেখিব। গতিকে মই আগতে কৈছো, হিন্দু মুছলমান বৌদ্ধ খ্ৰীষ্টান জৈন কাকো মই ঘৃণ নকৰোঁ। কোটিবিলাক মানুহক সৃষ্টিকৰ্তা ঈশ্বৰ আল্লাই সৃষ্টি কৰিছে। গতিকে সকলোৱে কি কৰিব, মোৰ চেনেলটো লাইক শ্বেয়াৰ কৰিব, বেছি বেছি দেখিব, যেন সোনকালে ভাইৰেল হৈ যায়, সোনকালে চেনেলটো মোৰ হৈ যায়, মই বহি বহি কেমেৰাৰে ভালদৰে ভিডিঅ' বনাব পাৰোঁ। কাৰণ এতিয়া যিটো মোবাইলেৰে মই ভিডিঅ' বনাইছোঁ মোৰ সেই ভাল নহয়। গতিকে আপোনালোকে লাইক শ্বেয়াৰ কৰিব। আখিৰু দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।